আজিৰ মই প্ৰথম কুৱেশ্যন চাম জোনাকী মেগাজিন ৱাজ পাব্লিছড ইন আমি সকলোৱে জানো জোনাকী মেগাজিনৰ বিষয়ে আৰু সেই জোনাকী মেগাজিনখন কিমান চনত প্ৰকাশ হৈছিল আমাক কুৱেশ্যনত সুধিছে আৰু এই কুৱেশ্যনটোৰ শুদ্ধ এনচাৰটো হ'ব অপশ্যন এ 1889 অৰ্থাৎ 1889 চনত জোনাকী আলোচনী প্ৰকাশ হৈছিল আমি এইখিনিতে অকমান চাই ল'ম জোনাকী was an Assamese language magazine published from Kolkata in 1889 আমি অলৰেডি কিমান চনত প্ৰকাশ হৈছিল আমি আলোচনা কৰিছিলো আমি এইখিনিতে জানি থব লাগিব যে জোনাকী আলোচনীখন প্ৰকাশ পাইছিল কলকাতাৰ পৰা তাৰপিছত আমি চাম the first editor of জোনাকী magazine was চন্দ্ৰকুমাল আগৰৱালা এটো এটা গুৰুত্বপূৰ্ণ কোৱেশ্যন হ'ব পাৰে যে জোনাকী মেগাজিনখনৰ প্ৰথম সম্পাদক কোন আছিল বা এডিটৰ আৰু তেখেত হৈছে চন্দ্ৰকুমাৰ আগৰৱালা আপোনালোকে এটো পইণ্টটো মনত ৰাখিব নেক্সট কোৱেশ্যন চাম আমি ফাৰ্ষ্ট ভাইস প্ৰেসিডেন্ট অফ আসাম সাহিত্য সভা ওয়াজ অসম সাহিত্য সভাৰ প্ৰথম উপসভাপতি কোন আছিল খুব এটা গুৰুত্বপূৰ্ণ কোৱেশ্যন আমি হয়তো সকলোৱে জানো যে অসম সাহিত্য সভাৰ সভাপতি কোন আছিল আৰু তেখেত হৈছে পদ্মনাথ গোহাঁই বৰুৱা ইয়াতে আমাক সুধিছে যে অসম সাহিত্য সভাৰ প্ৰথম উপসভাপতি আৰু এই কোৱেশ্যনটোৰ শুদ্ধ এনচাৰটো হ'ব অপশ্যন এ মিত্ৰদেৱ মহন্ত আছিল অসম সাহিত্য সভাৰ প্ৰথম উপসভাপতি এইখিনি আমি জানি থম যে 1917 চনত অসম সাহিত্য সভাৰ প্ৰথমখন অধিৱেশন হৈছিল আৰু এই অধিৱেশনখন হৈছিল শিৱসাগৰত নেক্সট কোৱেশ্যন চাম আমি ফাৰ্ষ্ট সেক্ৰেটাৰী অফ আসাম সাহিত্য সভা ওয়াজ অসম সাহিত্য সভাৰ প্ৰথম সম্পাদক কোন আছিল খুব এটা গুৰুত্বপূৰ্ণ কোৱেশ্যন আপোনালোকে মনত ৰাখিব আৰু এই কোৱেশ্যনটোৰ শুদ্ধ এনচাৰটো হ'ব অপশ্যন বি শৰৎ চন্দ্ৰ গোস্বামী অসম সাহিত্য সভাৰ প্ৰথম সম্পাদক আছিল শৰৎ চন্দ্ৰ গোস্বামী নেক্সট কোৱেশ্যন চাম আমি ফাৰ্ষ্ট আসামিজ নভেল ৰিটেন বাই পদ্মনাথ গোহাঁই বৰুৱা ইজ পদ্মনাথ গোহাঁই বৰুৱাই প্ৰথম অসমীয়া উপন্যাস হৈছে আৰু এই কোৱেশ্যনটোৰ শুদ্ধ এনচাৰটো হ'ব আমি সকলোৱে মনত ৰাখিব লাগিব যে আমাৰ ফাৰ্ষ্ট আসামিজ নভেলখন হৈছে ভানুমতি সো অপশ্যন বি ইজ দা কাৰেক্ট এনচাৰ আৰু সেই উপন্যাসখন ৰচনা কৰিছিল বা লিখি উলিয়াইছিল পদ্মনাথ গোহাঁই বৰুৱাদেৱে নেক্সট কোৱেশ্যন চাম আমি দি ফাৰ্ষ্ট আসামিজ ৰোমান্টিক পয়েম বন কুঁৱৰী ৱাজ ৰিটেন বাই প্ৰথম অসমীয়া ৰোমান্টিক কবিতা বন কুঁৱৰী কোনে ৰচনা কৰিছিল খুব এটা গুৰুত্বপূৰ্ণ কোৱেশ্যন আপোনালোকে মনত ৰাখিব আৰু এই কোৱেশ্যনটোৰ শুদ্ধ এনচাৰটো হ'ব অপশ্যন বি চন্দ্ৰকুমাৰ আগৰৱালা প্ৰথম অসমীয়া ৰোমান্টিক কবিতা হৈছে বন কুঁৱৰী আৰু এই বন কুঁৱৰীখন ৰচনা কৰিছিল চন্দ্ৰকুমাৰ আগৰৱালাদেৱে আপোনালোকে মনত ৰাখিব নেক্সট কুৱেশ্যন চাম আমি দি ফাৰ্ষ্ট আসামিজ সনেট প্ৰিয়তমাৰ চিঠি ৱাজ ৰিটেন বাই আমি গম পালো যে প্ৰথম অসমীয়া সনেট আছিল প্ৰিয়তমাৰ চিঠি আৰু এই প্ৰিয়তমাৰ চিঠিখন কোনে ৰচনা কৰিছিল আমাক কুৱেশ্যনত সুধিছে আৰু এই কুৱেশ্যনটোৰ শুদ্ধ এনচাৰটো হ'ব অপশ্যন এ হেমচন্দ্ৰ গোস্বামী প্ৰথম অসমীয়া সনেট প্ৰিয়তমাৰ চিঠি ৰচনা কৰিছিল হেমচন্দ্ৰ গোস্বামীয়ে নেক্সট কুৱেশ্যন চাম আমি দি ফাৰ্ষ্ট আসামিজ শৰ্ট ষ্টৰী সেউতী ৱাজ ৰিটেন বাই প্ৰথম অসমীয়া চুটি গল্প সেউতী কোনে ৰচনা কৰিছিল খুব এটা গুৰুত্বপূৰ্ণ কুৱেশ্যন আপোনালোকে মনত ৰাখিব আৰু এই কুৱেশ্যনটোৰ শুদ্ধ এনচাৰটো হ'ব অপশ্যন চি লক্ষ্মীনাথ বেজবৰুৱা আমি গম পালো প্ৰথম অসমীয়া চুটি ছবি হৈছে সেউতী আৰু এই সেউতীখন ৰচনা কৰিছিল লক্ষ্মীনাথ বেজবৰুৱাদেৱে নেক্সট কুৱেশ্যন চাম আমি দি ফাৰ্ষ্ট আসামিজ চিলড্ৰেন মেগাজিন ৱাজ প্ৰথম অসমীয়া শিশু আলোচনীৰ তলত উল্লেখ কৰা কোনখন আপোনালোকে মনত ৰাখিব আৰু এই কুৱেশ্যনটোৰ শুদ্ধ এনচাৰটো হ'ব অপশ্যন এ লৰা বন্ধু প্ৰথম অসমীয়া শিশু আলোচনীখন হৈছে লৰা বন্ধু নেক্সট কুৱেশ্যন চাম আমি দি ফাৰ্ষ্ট ফিমেল প্ৰেসিডেন্ট অফ আসাম সাহিত্য সভা ৱাজ প্ৰথম সাহিত্য সভাৰ প্ৰথমগৰাকী মহিলা সভানেত্ৰী কোন আছিল আমি পুৰুষ সভাপতিজনৰ বিষয়ে আলোচনা কৰিছিলো আৰু এতিয়া আমাক কুৱেশ্যনত সুধিছে যে প্ৰথম অসমীয়া মহিলা সভানেত্ৰী কোন আছিল অসম সাহিত্য সভাৰ আৰু এই কুৱেশ্যনটোৰ শুদ্ধ এনচাৰটো হ'ব অপশ্যন ডি নলিনীবালা দেৱী হৈছে প্ৰথমগৰাকী মহিলা যিনে অসম সাহিত্য সভাৰ প্ৰথম সভাপতি হৈছিল
নেক্সট কুৱেশ্যন চাম আমি দি ফাৰ্ষ্ট আছামিজ ডেইলি নিউজ পেপাৰ ৱাজ প্ৰথম অসমীয়া দৈনিক বাতৰি কাকতখন তলত উল্লেখ কৰা কোনখন খুব এটা গুৰুত্বপূৰ্ণ কুৱেশ্যন সঘনাই এই কুৱেশ্যনটো আহি থকা দেখা যায় আৰু এই কুৱেশ্যনটোৰ শুদ্ধ এনচাৰটো হ'ব অপশ্যন এ দৈনিক বাতৰি প্ৰথম অসমীয়া দৈনিক বাতৰি কাকতখনৰ নাম হৈছে দৈনিক বাতৰি নেক্সট কুৱেশ্যন চাম আমি দি ফাৰ্ষ্ট আছামিজ ফিমেল ফিল্ম ডাইৰেক্টৰ ৱাজ প্ৰথম অসমীয়া মহিলা চলচ্চিত্ৰ পৰিচালক কোন আছিল খুব এটা গুৰুত্বপূৰ্ণ কুৱেশ্যন আপোনালোকে মনত ৰাখিব আৰু এই কুৱেশ্যনটোৰ শুদ্ধ এনচাৰটো হ'ব অপশ্যন এ সৰি ইয়াত ডাবল টিক হৈ গ'ল এই কুৱেশ্যনটোৰ শুদ্ধ এনচাৰটো হ'ব অপশ্যন এ সুপ্ৰভা দেৱী অপশ্যন এটো শুদ্ধ হ'ব আৰু এইত আছে আমাৰ সুপ্ৰভা দেৱী প্ৰথম অসমীয়া মহিলা চলচ্চিত্ৰ পৰিচালক হৈছে সুপ্ৰভা দেৱী নেক্সট কুৱেশ্যন চাম আমি ফাৰ্ষ্ট প্ৰেচিডেণ্ট অফ আছাম সাহিত্য সভা ৱাজ আমি এই বিষয়ে আলোচনা কৰিছিলোঁ প্ৰথম অসম সাহিত্য সভাৰ প্ৰথমজন সভাপতি কোন আছিল আৰু এই কুৱেশ্যনটোৰ শুদ্ধ এনচাৰটো হ'ব অপশ্যন চি পদ্মনাথ গোহাঁই বৰুৱা নেক্সট কুৱেশ্যন চাম আমি ফাৰ্ষ্ট বৰগীত মন মেৰি ৰাম চৰণেহি লাগু ৱাজ কম্প'জ বাই শংকৰদেৱ এট আমি সকলোৱে জানো মন মেৰি ৰাম চৰণেহি লাগু এই বৰগীতটি শংকৰদেৱৰ দ্বাৰা বিৰচিত আৰু ইয়াতে আমাক সুধিছে যে শংকৰদেৱৰ প্ৰথম বৰগীত এই মন মেৰি ৰাম চৰণেহি লাগু তেওঁ ক'ত ৰচনা কৰিছিল খুব এটা গুৰুত্বপূৰ্ণ কুৱেশ্যন আপোনালোকে দুইটা পইণ্ট মনত ৰাখিব শংকৰদেৱৰ প্ৰথম বৰগীত হৈছে মন মেৰি ৰাম চৰণেহি লাগু আৰু তেখেতে এই বৰগীতটো ক'ত ৰচনা কৰিছিল আৰু এই কুৱেশ্যনটোৰ শুদ্ধ এনচাৰটো হ'ব অপশ্যন এ বদ্ৰিকাচম এই বৰগীতটো তেখেতে বদ্ৰিকাচমত ৰচনা কৰিছিল নেক্সট কুৱেশ্যন চাম আমি আছাম হেজ কমন বাউণ্ডাৰী উইথ হাউ মেনি ইণ্ডিয়ান ষ্টেটছ ভাৰতৰ কিমানখন ৰাজ্যৰ লগত অসমে উমৈহতীয়া সীমা ভাগ বতৰা কৰে খুব এটা গুৰুত্বপূৰ্ণ কুৱেশ্যন আপোনালোকে মনত ৰাখিব আৰু এই কুৱেশ্যনটোৰ শুদ্ধ এনচাৰটো হ'ব অপশ্যন চি 7 ষ্টেট ভাৰতবৰ্ষৰ 7খন ষ্টেটৰ লগত অসমে নিজৰ উমৈহতীয়া সীমা ভাগ বতৰা কৰে ধন্যবাদ ইমানলৈকে আপোনালোকে আমাৰ ভিডিঅ'টো চোৱাৰ বাবে আপোনালোক সকলোকে অশেষ ধন্যবাদ থাকিল আগন্তুক দিনত আমাৰ গুৰুত্বপূৰ্ণ ভিডিঅ'বোৰ পাবৰ বাবে আমাৰ চেনেলটো সাবস্ক্ৰাইব কৰি ৰাখিব আৰু আজি ভিডিঅ'টো বা যদি আপোনালোকৰ অকমান হলেও লাভ হৈছে বুলি ভাবিছে তেন্তে লগৰ বন্ধু বান্ধৱীৰ লগত ভিডিঅ'টো শ্বেয়াৰ কৰিব